পাইছা না এআই কি এআই মেচিনটো যেতিয়া ক'ব যে এয়াৰ প্ৰদানে যাব লাগে বা ৰবট এটা সামগ্ৰী ৰবটত এআই দ্বাৰা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ ডাঙৰীয়া অসম দক্ষতা উন্নয়ন মিছনৰ গোৱালপাৰা জিলা প্ৰকল্প পৰিচালক ডাঙৰীয়া মঞ্চত উপবিষ্ট কৃষ্ণাই হাবৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় কেছলা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ মহোদয়া লগতে উপস্থিত সমূহ মহাবিদ্যালয় বিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা শিক্ষকবৃন্দ আৰু গোৱালপাৰা জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ মোৰ সহকৰ্মী তথা উপস্থিত বিভিন্ন মহাবিদ্যালয় আৰু বিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াত নটসূৰ্য শনি শৰ্মা ভৱনত এই উল্লেখযোগ্য অনুষ্ঠানৰ বাবে একত্ৰিত হৈ নথৈ আনন্দিত হৈছোঁ য'ত আমাৰ জিলা প্ৰতিভাৱান যুৱক যুৱতীসকলক এক উজ্জ্বল ভৱিষ্যতৰ দিশত পথ প্ৰদৰ্শন আৰু সবলীকৰণৰ কথা লক্ষ্য ৰাখি আজিৰ এই অনুষ্ঠানত আয়োজন কৰা হৈছে এই অনুষ্ঠানত আমাৰ মুখ্য অতিথি হিচাপে জিলা আয়ুক্তদেৱ যদিও উপস্থিত থাকিব পৰা নাই তথাপিও তেখেতক মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ তেখেতৰ উপস্থিতি থাকিলে হয়তো আমি যথেষ্ট আনন্দিত হ'লোহেঁতেন তথাপিও আমি তেখেতক আমাৰ উৎসাহ দিয়াৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ লগতে কেৰিয়াৰ কাউন্সিলাৰ হিচাপে আমাৰ মাজত উপস্থিত থকা মনজিত নাথ ডাঙৰীয়াকো মই উষ্ম আদৰণি জনাইছোঁ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ সকলো অধ্যাপক শিক্ষক ছাত্ৰ প্ৰতিনিধিসকললৈ বিশেষ আদৰণি জনাইছোঁ যুৱ মনক লালন পালন কৰি সফলতাৰ পথত পথ প্ৰদৰ্শন কৰিবলৈ আপোনালোকৰ দায়বদ্ধতা প্ৰশংসনীয় এই কাৰ্যসূচী সফল কৰি তোলাত আপোনালোকৰ উপস্থিতি আৰু সহায়ক আমি সঁচাকৈ শলাগ লৈছোঁ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্টৰ নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ প্ৰকল্পৰ অধীনত জিলা নিয়োগ বিনিময় কেন্দ্ৰ গোৱালপাৰাক মডেল কেৰিয়াৰ চেণ্টাৰ চমুকৈ MCC হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে এই মডেল কেৰিয়াৰ চেণ্টাৰৰ প্ৰধান কাম তিনিটা হৈছে প্ৰথম হ'ল MCS পৰ্টেলত চাকৰি প্ৰত্যাশী অৰ্থাৎ নিবনুৱা আৰু এমপ্লয়াৰ অৰ্থাৎ নিয়োগকৰ্তা পঞ্জীয়ন কৰা তাত নাম পঞ্জীয়ন কৰাৰ পিছত নিয়োগকৰ্তাসকলে সহজে জব চিকাৰ্ছ অৰ্থাৎ নিবনুৱাখিনিক তেওঁলোকে বিচাৰি যাব অনলাইনত তেওঁলোকে বিচাৰি যাব যাক যেনেকুৱা লাগে মানে ভেকেঞ্চি ৱাইজ তেওঁলোকে সেইখিনি তাৰ পৰা ল'ব পাৰিব দ্বিতীয়তে ৰিক্ৰুটমেণ্ট ড্ৰাইভ অনুষ্ঠিত কৰা আমি কিছুমান মিনি ৰিক্ৰুটমেণ্ট ড্ৰাইভ আমাৰ অফিচত কৰোঁ বা মৰলৈস্থিত আমাৰ কেবিন কেয়াৰ তাৰোপৰি এভাৰেডি এইবিলাক কোম্পানী আছে তাত আমি অনুষ্ঠিত কৰি থাকোঁ মাজে সময়ে আৰু কেৰিয়াৰ কাউন্সেলিংটো আমাৰ চলি থাকে এইটো এটা মানে তাৰে কম্পনেণ্ট মানে এই তিনিটা কম্পনেণ্ট আছে আমাৰ MCC আমি প্ৰতিমাহত এই পৰ্টেলৰ জৰিয়তে এক নিৰ্দিষ্ট সংখ্যক নিবনুৱা যুৱক যুৱতীৰ নাম লগতে নিয়োগকৰ্তাৰ নামো পঞ্জীভুক্ত কৰি আহিছোঁ এই কাৰ্যৰ বাবে আমি যথেষ্ট প্ৰত্যাহ্বানৰো সন্মুখীন হৈছোঁ কিছুমানে কৰিব নোখোজে কি হ'ব এইটো কৰি বা এইটোৰ পৰা আমাৰ কি লাভ হ'ব তেনেকুৱাকৈ মানে এৰাই চলে কিন্তু আমি জোৰ জবৰদস্তাত কৰি পেলাই তেওঁলোকক অনুপ্ৰাণিত কৰিছোঁ তাৰ মাজতেই আমি বহুখিনি সফলো হৈছোঁ ইয়াৰ ফলত নিয়োগকৰ্তা বা এমপ্লয়াৰসকলৰ পৰ্টেলৰ জৰিয়তে তেওঁলোক খালীপদ পূৰণ কৰি যোগ্য নিবনুৱা প্ৰাৰ্থীক বাছনি কৰিব পাৰিছে দ্বিতীয়তে মিনি ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা জিলাখনৰ মুঠ 100জন নিবনুৱা যুৱক যুৱতীক আমি কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছোঁ এইটো হ'ল ব্যক্তিগত খণ্ড লগতে আমি আপোনালোকক জনাওঁ যে আমি বিভিন্ন শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে কেৰিয়াৰ কাউন্সেলিং তথা বৃত্তিমূলক নিৰ্দেশনাৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰি আহিছোঁ ইয়াৰ উপৰি 2024 বৰ্ষৰ আৰম্ভণিতেই ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিঙৰ উদ্যোগত অনলাইন যোগে আয়োজিত মেগা কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰেমত সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হৈছিলে এই অনুষ্ঠানত গোৱালপাৰা জিলাৰ মুঠ 8খনকৈ শিক্ষানুষ্ঠানৰ পৰা একেলগে প্ৰায় 1250জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আপোনালোকক জনাবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ যে এই অংশগ্ৰহণ আছিল ৰাজ্যখনৰ ভিতৰতে সৰ্ববৃহৎ উপস্থিতি অৰ্থাৎ গোৱালপাৰা জিলাৰ পৰা সৰ্বোচ্চ অংশগ্ৰহণ ইয়াৰ বাবে মই অংশগ্ৰহণকাৰী মহাবিদ্যালয় বিদ্যালয়সমূহৰ কৰ্তৃপক্ষ তথা মই মোৰ কাৰ্যালয়ৰ সহকৰ্মীসকলক ইয়াৰ বাবে অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ সদৌ শেষত প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজিৰ যুগত চাকৰি
সুযোগৰ ক্ষেত্ৰখন বহল হোৱাৰ লগতে প্ৰতিযোগিতাও বৃদ্ধি পাইছে। কেৰিয়াৰৰ পথ বাছি লোৱাটো তোমালোকে বহুতৰে বাবে এটি জটিল প্ৰশ্নৰ দৰে হ'ব পাৰে। কোনটো কাম হাতত ল'লে জীৱনত আগুৱাই যোৱা সুবিধা হ'ব, এই জটিল প্ৰশ্নৰ উত্তৰ বিচাৰিবৰ বাবে আজিৰ এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে। আমি তোমালোকৰ সহায়ৰ বাবে এগৰাকী বিশিষ্ট ব্যক্তিক সমল ব্যক্তি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ। আমি তেখেতৰ পৰা পৰৱৰ্তী কাৰ্যসূচীসমূহত শুনিব পাৰিম। আশা কৰোঁ আজিৰ এই অনুষ্ঠানটোৰ পিছত তোমালোকৰ মনত উদয় হোৱা এই জটিল প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি পাবা। নিজৰ মাজৰ ৰুচি আৰু প্ৰতিভাসমূহ চিনিবলৈ সক্ষম হ'বা। সকলোৰে সক্ৰিয় অংশগ্ৰহণেৰে আজি এই অনুষ্ঠানৰ উদ্দেশ্য সফল কৰিবা বুলি আমি আশা ৰাখিছোঁ। সামৰণিৰ আগে আগে পুনৰবাৰ জিলা আয়ুক্ত মহোদয়, ৰিচৰ্চ পাৰ্চন শ্ৰী মঞ্জিত নাথ ডাঙৰীয়া, আমাৰ সকলো অধ্যক্ষ, অধ্যাপক, শিক্ষক আৰু মোৰ নিষ্ঠাৱান সহকৰ্মীসকলক এই অনুষ্ঠানৰ আয়োজনত সহায় আগবঢ়োৱাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এইখিনি কৈয়ে মই মোৰ চমু বক্তব্য ইয়াত সামৰণি মাৰিছোঁ। জয় আই অসম, জয় হিন্দ। ধন্যবাদ মহোদয়, আপোনাৰ সাৰুৱা ভাষণেৰে আমাক কৃতাৰ্থ কৰাৰ বাবে। এতিয়া আমি গোৱালপাৰা জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ যোৱা বিগত বৰ্ষত 2023-24 বৰ্ষত আমি যি কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ তাৰ প্ৰতিবেদন আমি দাখিল কৰিবলৈ ওলাইছোঁ। আমাৰ মঞ্চত উপবিষ্ট আমন্ত্ৰিত অতিথিসকলক তেওঁলোকৰ সুবিধা আমি যিহেতু প্ৰেজেণ্টেশ্যন আগবঢ়াইছোঁ তেওঁলোকক সুবিধা কৰিবলৈ অনুৰোধ জনাইছোঁ।
জনাইছোঁ।